Hello guys, good morning and welcome back to my new vlog. আৰু অন্য এটা ভিডিঅ' মানে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মোৰো বৰ্তমান বহুতেই ভাল আৰু ইয়া আহিছোঁ মই বিহু বজাৰ কৰিবলৈ। এই পেকেটটো লৈ দিছ না খাবা নি হনো খাবা দিয়া আৰু মোক বজাৰ কৰিব জানে কি আৰু এইডোখৰ চেলেমে গাড়ী উঠাব নোৱাৰে সেইকাৰণে নামি দিব ক'লে আৰু ইয়াত নামি দিলোঁ আৰু ইয়াত ৰৈ আছে আৰু এইফালে বাওঁফালে যেনে আমাৰ বোৱাৰী আৰু সোঁফালে যেনে অটৰ মালিকনী টমটমৰ মালিকনী আৰু গাইছ এইডোখৰ ইমান ধুনীয়া লাগে ৰাস্তাটো মানে পৰিৱেশটো বহুত ভাল লাগে আৰু ইহঁতৰ ল'ৰাটোৱে ইয়াত কুঁহিয়াৰ ৰস বেচে আৰু ইয়াক ভাত দিব লাগিছে ইয়াত ভাত দিছে লৈ আহিছে মাকেতে ভাত আৰু এই আমি এতিয়া আহি আছোঁ গৈ আৰু ইয়াত গাইছ বজাৰ আহি পাই গ'লি আৰু বজাৰত ইমান মানুহ ভিৰ ক'বলৈ বাকী নাই এটা মানুহ মাৰিলে মানে 3-4টা মানুহ মাৰ খাই যাব ইমানে ভিৰ হৈছে চাওক আৰু ইমান ধূলি বজাৰত হৈছে ন ক'বলৈ বাকী নাই ধূলিয়ে মানে মুখ চুখ বন্ধ কৰি দিছে মানুহৰ একদম কাহি এদাই হৈ গৈছে আৰু বজাৰ কৰি হৈ গ'ল আৰু এয়া ল'ব আহিছোঁ মেললৈ চাউল শেষ হ'ল ঘৰত আৰু এই চাউল লৈ লৈছোঁ আৰু এই চাউল ভৰাই আছে আৰু এয়া ধান কুটাই আছে মেলত একদম পূৰা আৰু এয়া বজাৰ কৰি হ'লো চাউলো ল'লোঁ আৰু ইয়াক ঘৰলৈ আহি আছে এয়া পাছফালে মানে টমটমখনত দেখিছেনে বিহু বজাৰ মানে টমটমখন ঢাক খাই আহিছে মোনাৰে মানে ইমানে বজাৰ কৰি আহিছে মানে আৰু এয়া ঘৰ আহি পাই গ'লোহি আৰু ইমান জুচা ভোক লাগিছে আৰু চিধা আহি মাছকে উলিয়াইছোঁ বৈয়ামৰ পৰা মানে জীয়াই থোৱাৰ পৰা উলিয়াই কিনে মাছ বাচিব লৈছোঁ একদম ভাত বনাম বিৰাট জুচা ভোক লাগিছে একদম ক'বই পৰা নাই আৰু মাছখিনি মাৰিবলৈ বহুত কষ্ট এনেকৈ নিমখ অকণ দি দিব একদম সহজতে মৰি যাব এয়া মৰি গৈছে দেখিছেনে আৰু গাইছ মাছ বাছি হৈ গ'ল আৰু এয়া চব্জি বনাইছোঁ এয়া মটৰ আলু আৰু বিলাহী চব্জি হৈছে আৰু অলপমান বাকী আছে আৰু ঘৰ ধনিয়া দি দিছোঁ ইয়াত মানে ইমান ধুনীয়া গোন্ধ আহিছে ক'বলৈ বাকী নাই খাই আছে আৰু বহুত টেষ্টি লাগিব আৰু কা খাবলৈ মন গৈছে দেখি প্লিজ কমেণ্ট কৰিব দেই গাইছ বিহু বজাৰ কৰা দেখাব নোৱাৰিলোঁ দেই গাইছ সেইকাৰণে চৰি মানে ইমান মানুহ ভিৰ মোবাইল উলিয়াবকে নোৱাৰি মানে মোবাইল যে উলিয়ালে গছকত ভাঙি পিটিকি মানে মোবাইল শেষ হৈ যাব সেইকাৰণে বিহু বজাৰ কৰা একো দেখাব নোৱাৰিলোঁ সেইকাৰণে ঘৰত আহিহে ভিডিঅ' কৰিলোঁ অলপ আৰু এই আমি ভাত পাই লৈছোঁ এয়া হ'ল গৰৈ মাছ এটা ধনিয়া কাটি লৈছোঁ আদা ৰচুনো বান্ধি লৈছোঁ পিঁয়াজ কাটিছোঁ এয়া পিটিকা কৰিম এতিয়া আৰু ইয়াত চব্জি আৰু ইয়াত ৰঞ্জিত চাউলৰ ভাত আৰু এইফালে আমাৰ দেহা ঠাণ্ডা লাগিছে বোলে মই মাইকৰ চোলাতে এয়া পিন্ধি লৈছোঁ চব্জিখিনি কেনেকুৱা হৈছে দেহা টেষ্টি কেনেকুৱা টেষ্টি হৈছে দেখাই দিয়া অঁ চব্জিখিনি বোলে এনেকুৱা টেষ্টি হৈছে এতিয়া আমি ভাত খাওঁ ন পিটিকাখিনি কৰি লওঁ দেই পিটিকাত জলকীয়া দিম নহয় এতিয়া তোমালৈ জলকীয়া নিদিয়াকৈ থৈ দিম এই ডেকা ল'ৰা জলকীয়া খাব নোৱাৰে নি তোমালৈ ইয়াত পিটিকা এখন তুমি কৰি বেছিকৈ খাবা এই মাছ এটাহে কাৱৈ মাছ এই গৰৈ মাছ এটা আৰু কাৱৈ মাছ এটা এই মাছত চব্জি মাছ এই কিবা চব্জিত আছে নহয় মাছ এয়া তোমাক দেই মই জলকীয়া খাম দেই মই জলকীয়া নাখানাকৈ খাব বেয়া পাওঁ জলকীয়া নহ'লে বেয়া পাওঁ তুমি অকলে নিমখ গোটেই খাব লাগিব কেলে মই পিটিম তুমি ইমান খালে তোমাক মই পিটিম কেলে পিটিবা তুমি ইমান পিটিকা খালা তুমি সেই নিমখো গোটেই খাব লাগিব নহ'লে তোমাক মই পিটিম হ'ব দিয়া খাই দিম মই চাই থাকিম নাখাব লাগিব ঠিক আছে নাখাব লাগিলে মই পিটিম ৰ'বা চব্জি নহ'লে জলকীয়া লাগিছে ভাতত মোহাৰি মই খাই লৈছোঁ ৰ'বা জলকীয়াটো বহুত জ্বলা আৰু গাইজ বজাৰ আলু বিলাহী আৰু জলকীয়া শাক পাচলি এইবোৰ বেঙেনা চেঙেনা কিবা কিবি আনিছে আৰু বিহু বজাৰ তিল গুড় মাটিমাহ সেইবিলাকে আৰু কি আনিমনো আৰু বেটালৈ কাপোৰ এযোৰ আনিছোঁ অনলি আৰু সেয়াই
বিশেষ বজাৰ একো নাইবা আৰু 23 তাৰিখে দেহা বাৰ্থডে আছে সেইকাৰণে বেছি বজাৰ কৰা নাই দেহা বাৰ্থডে বজাৰ কৰিব লাগিব সেইটো কথা পাই বেছি বজাৰ কৰা নাই চ' আজি ভিডিঅ'টো ইমানেই গাইছ আৰু নেক্সট এটা ব্লগত লগ পাম আজিলৈ বাই গাইছ দেই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই জনাই নজনাই ভিডিঅ'টো বনাই আপোনালোকে যাতে আগুৱাই লয় বুলি আশা কৰিছোঁ বেছি মোৰ আইডিয়া নাই ভিডিঅ' বনোৱা যি জানো তাক আৰু কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা কৰিব বুলি আশা কৰোঁ আৰু চ' আজিলৈ বাই বাই গাইছ আৰু নেক্সট এটা ব্লগত লগ পাম দেই গাইছ বাই কি কৈ দিয়া